হেৰাই গ'ল মাজুলীৰ ভোগপুৰ সত্ৰৰ প্ৰায় 400 বছৰ পাৰ কৰা বকুল গছজোপা। মাজুলীৰ ঐতিহাসিক ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ তথা ভকত বৈষ্ণৱসকল মৰ্মাহত হৈ পৰিছে, কিয়নো হেৰাই গ'ল সত্ৰখনত থকা প্ৰায় 400 বছৰ গৰকা এজোপা বকুল গছ। জানিব পৰা অনুসৰি মাজুলীৰ ঐতিহাসিক ভোগপুৰ সত্ৰত 1528 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত সত্ৰখনত দুজোপা বকুল গছ শংকৰদেৱে ৰোপণ কৰিছিল। ঐতিহাসিক সত্ৰখনত থকা এই বকুল দুজোপা বহু ঘটনাৰ সাক্ষী হৈ ৰৈছিল। গুৰুজনাই ৰোপণ কৰা বকুল দুজোপাৰ এজোপা গছ এতিয়া হেৰাই গ'ল, যাৰ বাবে এতিয়া ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ তথা ভকত বৈষ্ণৱসকল মৰ্মাহত। সত্ৰৰ এগৰাকী বৈষ্ণৱে জনোৱা অনুসৰি আজিৰ পৰা প্ৰায় 2 বছৰৰ আগৰে পৰা ইয়াৰে এজোপা গছ ক্ৰমান্বয়ে মৃতপ্ৰায় হৈ আহিছিল আৰু শেষত আজিৰ পৰা 2টা দিন পূৰ্বে গছজোপা ভাগি পৰি যায়। আজিৰ পৰা প্ৰায় 2টা বছৰৰ আগৰ পৰা মৃতপ্ৰায় অৱস্থাত থকা এই গছজোপা পুনৰ জীৱিত কৰিবৰ বাবে চেষ্টা চলাইছিল যদিও জীৱিত কৰিব পৰা নগ'ল। এই ইতিহাস গৰকা গছজোপা, এই বকুল গছজোপা মৃত্যুৰ মুখত পৰাত ঐতিহাসিক সত্ৰখনৰ সত্ৰাধিকাৰগৰাকীৰ লগতে ভকত বৈষ্ণৱসকলৰ মাজত শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে। ঐতিহাসিক সত্ৰখনৰ ফালৰ পৰা চৰকাৰ তথা প্ৰকৃতিপ্ৰেমী লোকসকললৈ আহ্বান, গুৰুজনাই ৰোপণ কৰা আনজোপা বকুল গছ যাতে সংৰক্ষণ কৰে, যাতে বছৰ বছৰ ধৰি এই গছজোপা জীয়াই থাকে। আমি সত্ৰলৈ মই আহোঁতেনে 1959 চনতে আহিছিলোঁ। তেতিয়াই দেখিছিলোঁ গছকেইজোপা সম্পূৰ্ণ একেবাৰে ডেমডেমীয়া হৈ থকা, কিন্তু তেতিয়াৰ পৰা একে চিনে আছিলে। আজি 2টা বছৰ আগত এজোপা গছত ক্ৰমান্বয়ে মৃতপ্ৰায় যেন হৈ এতিয়া সম্পূৰ্ণ গছজোপা নিঃশেষ হৈ গ'ল, ভাগি গ'ল। লগৰ এজোপা গছ এতিয়াও আছে। সেই বস্তুটো দুজনাৰ গুৰু যেতিয়া হাতী ধৰা জগত আহিছিলে তেতিয়া সেই পুলি দুটা ৰুই থৈ গৈছিলে বুলি আমাৰ ইকান সিকানকৈ ইমুখ সিমুখকৈ আমি শুনিছিলোঁ। এতিয়াও অনুৰোধ কৰোঁ যেন থকা গছজোপা অকণমান তাৰ প্ৰতিপাল কৰি আৰু 100 বছৰ যদি জীয়াই ৰাখে বা থাকে, পৰ্যটকসকলে চাই আমোদ পাব। পুৰণা বস্তু বুলি 400 বছৰ ওপৰ হ'লেও তল হোৱা নাই বুলি আমি অনুমান কৰোঁ। দুজনা গুৰুৱে ৰুইছে বুলিয়ে কয়। মই জনাত আৰু এই গছজোপা আমি ইজন সিজনকৈ উপৰিসকলৰ মুখেদি জনা মতে 400 ওপৰ বছৰ হ'ল। গতিকে এই গছজোপা এনেধৰণে হৈ আছিলে, কিন্তু এতিয়া বৰ্তমান আজি 2 বছৰমানৰ পৰা গছজোপা মৃতপ্ৰায় দেখা গ'ল। থাকোঁতে অনেক চিকিৎসাও কৰিছিলে, গতিকে এই চিকিৎসাৰ পৰাও সাফল্যমণ্ডিত নহৈ এতিয়া কালি গছজোপা হঠাতে ভাগি পৰিলে বতাহত। গতিকে যাই হওক, গুৰুজনাৰ সেই বাক্য বা গুৰুজনাৰ ৰোপণ হস্তস্পৰ্শ পোৱা এই লগৰ এজুপি গছ আছে, সেই গছজুপি যাতে সংৰক্ষণৰ ব্যৱস্থাটো আমি মহলৰ পৰা আমি অনুৰোধ কৰিছোঁ। গতিকে সেই গছজোপা আকৌ যেনেকৈ কিছুদিন আমি দেখিবলৈ পাওঁ বা আমাৰ তলৰ সোপাত দেখিবলৈ পায়, এইটোকে কামনা কৰিছোঁ। আৰু ভৱিষ্যতে এই পৰ্যটক বিষয়াসকল আহিও বোলে দেখি বৰ সন্তোষ পায়। গতিকে সেইটোৱে এটা কামনা কৰিছোঁ। আমি সেই তেওঁলোকৰ যোগেদি আমি কথাবোৰ চব জানিছোঁ। গতিকে গছজোপা সংৰক্ষণ বিষয়ে আমি এটা কৰ্তৃপক্ষক অনুৰোধ কৰিছোঁ।